অখিলবাড়িত প্ৰতিনিধি সভায় বাংলাদেশত হিন্দু সমাজৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ আহ্বান। অখিল ভাৰতীয় প্ৰতিনিধি সভা বেংগালুৰু চহৰৰ 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হৈছে। মূলত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি অখিল ভাৰতীয় প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভাত আগন্তুক বছৰটোৰ কাৰ্য যোজনা লোৱা হয় আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এটা নিৰ্দিষ্ট বিষয় লৈ এটা প্ৰস্তাৱ প্ৰস্তুত কৰে আৰু সেইটো প্ৰস্তাৱ কৰি সমূহ জনসাধাৰণ আৰু চৰকাৰৰ মাজত সেই প্ৰস্তাৱৰ জৰিয়তে এটা বিষয় উত্থাপন কৰে। এই বুলিও অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ বেংগালুৰুত যি হৈছিল তাত প্ৰস্তাৱ লোৱা হৈছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি কৰ্মযোজনা, সেই কৰ্মযোজনা এটা সংকল্প লোৱা হৈছে। উক্ত দুয়োটা বিষয় সন্দৰ্ভত আজি আমি সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ কাৰণে আজি সংবাদ মেলখন অনুষ্ঠিত কৰিছোঁ। স্বাগতম জনাইছোঁ সাংবাদিক বন্ধুসকল। তো আপোনালোকে ইতিমধ্যে ক'লে যে এই মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা 30 তাৰিখলৈ বেংগালুৰুত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। তো বিভিন্ন বিষয় সম্পৰ্কে তাত আলোচনা হৈছে। গোটেই বছৰটোৰ কাৰ্যক্ৰম তাত আমাৰ প্ৰস্তুত হয় আৰু তাৰোপৰিও এটা বিশেষ প্ৰস্তাৱ তাত মাৰিব। এই প্ৰস্তাৱটোৰ সম্পৰ্কে মই আপোনালোকৰ আগত অলপ অৱগত কৰিম আৰু এই প্ৰস্তাৱটো মই আপোনালোকৰ আগত পঢ়ি দিবলৈ ওলাইছোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অখিল ভাৰতীয় প্ৰতিনিধি সভা 2025 জনসভা বিদ্যাকেন্দ্ৰ বেংগালুৰুত অনুষ্ঠিত হৈছিল। অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ প্ৰস্তাৱ বাংলাদেশত হিন্দু সমাজৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ আহ্বান। অখিল ভাৰতীয় প্ৰতিনিধি সভাই বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ইছলামিক কট্টৰপন্থীৰ দ্বাৰা অবিৰাম হৈ থকা হিংসা, অন্যায় আৰু উৎপীড়নৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে। ই স্পষ্টৰূপে মানৱাধিকাৰ উলংঘনৰ গভীৰ বিষয় বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মত প্ৰকাশ কৰে। বাংলাদেশত চৰকাৰৰ ক্ষমতা সলনিৰ সময়ত মঠ মন্দিৰ, দুৰ্গা পূজাৰ পেণ্ডেল আৰু শিক্ষানুষ্ঠানসমূহৰ ওপৰত আক্ৰমণ, বিভিন্ন মন্দিৰৰ মূৰ্তি ধ্বংস, নৃশংস হত্যা, সম্পত্তি লুট, মহিলা অপহৰণ আৰু অত্যাচাৰ, বলাৎকাৰ, ধৰ্মান্তকৰণৰ দৰে অনেক ঘটনা অবিৰাম সংঘটিত হৈ থকা দেখিবলৈ পোৱা গৈছে। এই ঘটনাসমূহ কেৱল ৰাজনৈতিক বুলি কৈ ইয়াৰ ধাৰ্মিক পক্ষক আওকাণ কৰি সত্য ঘটনা লুকুৱাই ৰখাৰ দৰে হ'ব, কিয়নো পীড়িতসকলৰ অধিকাংশ হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ লোক। হিন্দু সমাজ, বিশেষভাৱে অনুসূচিত জাতি তথা জনজাতি সমাজক ইছলামিক কট্টৰপন্থী জেহাদীৰ দ্বাৰা পোৱা উৎপীড়ন কোনো নতুন কথা নহয়। বাংলাদেশত হিন্দুৰ নিৰন্তৰ হ্ৰাস পোৱা জনসংখ্যাৰ 1951 চনত 22% পৰা বৰ্তমান 7.95% পৰিসংখ্যাই কয় যে তেওঁলোকৰ সন্মুখত অস্তিত্বৰ সংকট বিদ্যমান। বিশেষকৈ যোৱা বছৰ হিংসা আৰু ঘৃণাই যিদৰে চৰকাৰী আৰু সংস্থাৰ সমৰ্থন লাভ কৰিছে, অবিৰত চলি থকা ভাৰত বিৰোধী বক্তব্যই দুয়ো দেশৰ সম্বন্ধক গভীৰ ক্ষতি সাধন কৰিব পাৰে। কিছু আন্তঃৰাষ্ট্ৰীয় শক্তিও জানি বুজি ভাৰতৰ চুবুৰীয়া দেশৰ মাজত অন্ধবিশ্বাস আৰু সংঘাতৰ বাতাবৰণ সৃষ্টি কৰি এখন দেশত আন এখন দেশৰ বিৰুদ্ধে উচতাই অস্থিৰতা বিয়পাই দিয়াৰ প্ৰয়াস কৰি আছে। প্ৰতিনিধি সভাই চিন্তাশীল বৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনাৰ সৈতে যুক্ত বিশেষজ্ঞসকলক অনুৰোধ কৰে যে তেওঁলোকে যেন ভাৰত বিৰোধী বাতাবৰণ, পাকিস্তান তথা চোৰাংচোৱা ডিপ ষ্টেটৰ সক্ৰিয়তাৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰি পোহৰলৈ আনে। প্ৰতিনিধি সভাই উল্লেখ কৰে যে সমগ্ৰ অঞ্চলটোৰে উমৈহতীয়া সংস্কৃতি, ইতিহাস আৰু সামাজিক সম্বন্ধ আছে, যাৰ কাৰণে এঠাইত হোৱা যিকোনো খেলিমেলিয়ে সমগ্ৰ অঞ্চলটোত নিজৰ প্ৰভাৱ উৎপন্ন কৰিব পাৰে। প্ৰতিনিধি সভাই স্বীকাৰ কৰে যে সকলো সচেতন ব্যক্তিয়ে ভাৰত আৰু চুবুৰীয়া দেশসমূহৰ সম্পৰ্কত দৃঢ়তা প্ৰদান কৰাৰ দিশত প্ৰয়াস কৰক।
এইটো উল্লেখনীয় যে বাংলাদেশৰ হিন্দু সমাজে অত্যাচাৰসমূহৰ বিৰুদ্ধে শান্তিপূৰ্ণ সংগঠিত আৰু গণতান্ত্ৰিক পদ্ধতিৰে সাহসেৰে বিৰোধ কৰিছে। এই ক্ষেত্ৰত ভাৰত আৰু সমগ্ৰ বিশ্বৰ হিন্দু সমাজে তেওঁলোকৰ নৈতিক আৰু ভাৱনাত্মক সমৰ্থন দিছে। ভাৰতৰ সৈতে বিশ্বৰ বহুতো হিন্দু সংগঠনে বাংলাদেশৰ হিংসাৰ বিৰুদ্ধে আন্দোলন আৰু বিৰোধ প্ৰদৰ্শন কৰিছে আৰু বাংলাদেশী হিন্দু সমাজৰ সুৰক্ষা আৰু সন্মানৰ বাবে দাবী জনাইছে। ইয়াৰ লগতে সমগ্ৰ বিশ্বৰ অনেক নেতাইও এই বিষয়টোৰ ওপৰত নিজৰ নিজৰ বক্তব্য প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে বাংলাদেশ হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দোহাৰিছে। ভাৰত চৰকাৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক লগতে বহু আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়টো উত্থাপন কৰিছে। প্ৰতিনিধি সভাই ভাৰত চৰকাৰক বাংলাদেশ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিবলৈ আৰু বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ সুৰক্ষা মৰ্যাদা আৰু স্বস্তিৰ পৰিস্থিতি নিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা কৰিবলৈ আহ্বান জনায়। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।